আচলতে আমাৰ বিভিন্ন অঞ্চলৰ পৰা আমাৰ মানুহখিনি আহিছে যদিও আমি তেওঁলোকক ইনভাইট কৰি মতা হৈছে আৰু আমাক কোনখিনি ক্ষেত্ৰত আমাৰ মহিলাবিলাক মানে নিজাববীয়াকৈ স্বাৱলম্বী হৈ আছে আমি গম নাপাওঁ। সেইটো কাৰণে এই আপাহতে আমি তেখেতসকলক সকলোকে মাতি আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট বুলি ক'লে অকল আমাৰ ডিব্ৰুগড় জেগাটোৱে নহয়, আমি টিংখাং, নাহৰকটীয়া, নামৰূপ আৰু দুলীয়াজান তেনেকৈ আমি গোটেই মানুহখিনিক আমি একগোট কৰিছোঁ আৰু তেওঁলোকৰ মানে যিখিনি প্ৰতিভাই তেওঁলোকে স্বাৱলম্বী হ'ব পাৰে সেইটো কাৰণে আমি প্ৰচেষ্টা কৰিছোঁ। আমি চিডবিৰ লগত আমি কথা পাতিছিলোঁ, আমি এটা প্ৰপ'জেল দিছিলোঁ যে আমাৰ ডিব্ৰুগড়ত ইমানখিনি উদ্যোগী মহিলা আছে, তেওঁলোকক আমি কেনেধৰণে আমি সংস্থাপনৰ কাৰণে বা আমাৰ যদি ফাইনেন্সিয়েল কিছুমান প্ৰব্লেম থাকে সেই প্ৰব্লেমৰ পৰা আমি কেনেকৈ তেওঁলোকক অকণমান পৰিত্ৰাণ দিব পাৰোঁ সেইটো আমি এটা চেষ্টা কৰিছিলোঁ। যেনেকৈ আহিছে আমাক আৰু অলপ গভৰ্ণমেণ্ট ইণ্টাৰভিউ আমাৰ ষ্টেটত লাগে চ' ডেট মানে ইয়াৰ ৰেভিনিউ জেনেৰেট হ'ব আৰু ষ্টেটৰ কাৰণে কাম কৰিব আৰু প্লাছ আমাৰ কাণ্ট্ৰিৰ কাৰণেও ৰেভিনিউ জেনেৰেট কৰে। আৰু মোৰ লাগে কি নতুন নতুন এণ্টাৰপ্ৰিনিয়ৰ নতুন প্ৰডাক্ট বনায় আৰু নেৱা এটা এনেকুৱা ইনষ্টিটিউট যেনেকৈ ওমেন এণ্টাৰপ্ৰিনিয়ৰ লৈ পেলাই যি আগবাঢ়িছে আৰু চিডবি যেনেকৈ হেল্প কৰিছে কাৰণে চিডবিয়ে হেল্প কৰিছে ইজ ভেৰি গুড আৰু এইটো ইনিচিয়েটিভ আৰু চলি থাকিব লাগে, চব ডিষ্ট্ৰিক্টত হ'ব লাগে এইবিলাক। উদ্যোগী নাৰী সন্থা যি আমাৰ মহিলাসকলক উদ্যোগীকৰণত সহায় কৰে আৰু এই উদ্যোগীকৰণ ভৱিষ্যতলৈও ভালকৈ আগবঢ়াই নিবৰ কাৰণে চিডবি আহিছে, স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া চিডবি আহি তেখেতসকলে আমাৰ লগত সহযোগ কৰিছে আৰু মহিলাসকলক কেনেধৰণে তেওঁলোকৰ অৰ্থনৈতিকভাৱে সহায় কৰি তেওঁলোকৰ কিছুমান গ্ৰাণ্ট আছে, তেওঁলোকৰ কিছুমান স্কিম আছে সেইবিলাকৰ বিষয়ে কৈ তেওঁলোকক সহায় কৰিব আৰু এইসকল উদ্যোগী মহিলা যিসকল আছে কিছুমান নতুনকৈ তেওঁলোকে উদ্যোগীকৰণত যোগাযোগ কৰিছে আৰু কিছুমানে তেওঁৰ প্ৰস্পেক্টিভ মানে ভৱিষ্যতে কৰিব আৰু কিছুমানে অলৰেডি কৰি আছে। গতিকে এই মহিলাখিনিক আমি আৰু আগবঢ়াই নিবলৈ কাৰণে তেওঁলোকক কেনেধৰণে সহায় কৰিব পাৰোঁ আৰু এই বিষয়ে যাতে চিডবিয়ে আমাৰ গোটেই অনুষ্ঠানটোৰ লগত সহযোগ কৰি তেওঁলোকে আমাক আগবঢ়াই নিয়ে